আমি সকলোৱে গম পাইছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু এতিয়া আৰক্ষীৰ সন্মুখত ডাঙৰ এক প্ৰত্যাহ্বান আছে যে কেনেকৈ কেছটো আগুৱাই নিব আৰু এই সন্দৰ্ভত আমি কথা পাতিম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাৰ সৈতে আমাৰ সৈতে আছে আৰক্ষীৰ সন্মুখত কিন্তু ডাঙৰ এটা চেলেঞ্জ আছে কাৰণ অতি জটিল কেছ হত্যা গোচৰ হ'ব নে নেগলিজেন্সি কেছ হ'ব কেনেকৈ আৰক্ষী আগুৱাই যাব চাওক এতিয়া মই যদিও মই পাৰ্চনেলি এফআইআৰখন দেখা নাই তেওঁ কি কেছত ধৰিছে কিন্তু আমি যিটো বুজি পাইছিলোঁ বা যিটো ছ'চিয়েল মিডিয়াত ইমান দিনে দেখা পাইছোঁ যে তেওঁৰ এগেইনষ্টত দুটা কেছ হোৱা বুলি আমি শুনিছিলোঁ এতিয়া তেওঁ দুইটা কেছতে এৰেষ্ট কৰিছে নে এটা কেছত এৰেষ্ট কৰিছে সেইটোৰ বিষয়ে মই জ্ঞাত নহয় বাট হোৱাট এভাৰ ইট মে বি যদি দুইটা কেছতো এৰেষ্ট কৰিছে তেওঁ প্ৰথমতেই তেওঁ আজি যিটো দেখা গৈছে যে তেওঁ আৰক্ষী আগৰ পৰাই তেওঁলোকে সকলো ধৰণৰ প্ৰিপেৰেশ্যন তেওঁলোকে কৰি ৰাখিছিলে সাধাৰণতে আমাৰ যেতিয়া এৰেষ্ট হৈ আহে কিন্তু তেওঁক বিদেশত তেওঁক এৰেষ্ট হোৱা নাই এইটো কেছত তেওঁক এৰেষ্ট কৰিছে ভাৰতত তেওঁক লেণ্ড কৰাৰ সময়ত তেওঁক এৰেষ্ট কৰিছে তেওঁ হয়তো য'ত যিখন এয়াৰপৰ্টত লেণ্ড কৰিছে তাতে এৰেষ্ট দেখুৱাব লাগিব নহ'লে এৰেষ্ট তেওঁ গুৱাহাটীত এৰেষ্ট দেখুৱাব লাগিব তেওঁৰ পৰা লৈ আহি পেলাই চ' একচুৱেল এৰেষ্টটো মষ্ট প্ৰবেবলি তেওঁ হয়তো গুৱাহাটীতো দেখুৱাব পাৰে তেওঁক তাতে হয়তো ডিটেইন কৰি পেলাই তাতে এৰেষ্ট কৰা নাই বাট লৈ আহিছে তেওঁ নিজে আহিছে বাট একচুৱেল এৰেষ্টটো হয়তো কোৱা মতে দিল্লী এয়াৰপৰ্টত এৰেষ্ট কৰিছে যেতিয়া লুকাপ নটিচ দিয়া আছিলে আচলতে সেইবোৰ এটা কিছুমান কথা থাকে যদি দিল্লীত এৰেষ্ট কৰিছে তেওঁক আচলতে নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰতো কেতিয়াবা প্ৰডিউচ কৰিব দৰকাৰ হয় তাৰপিছত তেওঁ আকৌ লৈ আহিব লাগে বাট ডাইৰেক্টলি তেওঁলোকে এতিয়া যদি লৈ আহিছে গুৱাহাটীলৈ তেওঁক গুৱাহাটীত মই দেখিছোঁ হয়তো ৰাতিপুৱাই তেওঁক আজি প্ৰডিউচ কৰিছে চ' তেওঁলোকে আগৰ পৰাই তেওঁলোকে প্ৰিপেয়াৰ হৈ আছিলে আৰু এইটোৱে নহয় তেওঁ যিটো দেখা গৈছে কিয়নো এই এৰেষ্ট কৰাৰ পিছত বহুতখিনি আইনী প্ৰক্ৰিয়া থাকে বহুতখিনি ডকুমেণ্টেশ্যন থাকে সেই ডকুমেণ্টেশ্যনখিনি তেওঁলোকে আগতেই প্ৰিপেয়াৰ কৰি থৈছিল নেকি অৰ্থাৎ কিন্তু তাতে এখন এৰেষ্ট মেমো প্ৰিপেয়াৰ কৰিব লাগে সেইখন এখন বৰ দীঘলীয়া এৰেষ্ট মেমো এখন আছে এখন চেকলিষ্ট তেওঁলোকে প্ৰিপেয়াৰ কৰিব লাগে তাত সেইখনো বৰ দীঘলীয়া চেকলিষ্ট সকলো বস্তুৰ কাৰণে চেকলিষ্ট এখন থাকে তাৰপিছত তেওঁক কিয় এৰেষ্ট কৰা হ'ল ফৰৱাৰ্ডিং এখন ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে এইটো কেছৰটো আৰু সাধাৰণ ফৰৱাৰ্ডিং নহয় এইটো কেছত বিস্তৃত ফৰৱাৰ্ডিং নিশ্চয় হ'ব বুলি মই ভাবিছোঁ যে সেই ফৰৱাৰ্ডিংখন তেওঁলোকে কেতিয়া প্ৰিপেয়াৰ কৰিলে ফৰৱাৰ্ডিং সাধাৰণতে এৰেষ্ট কৰাৰ পিছত সোধ-পোছ কৰাৰ পিছতহে ফৰৱাৰ্ডিং গ্ৰাউণ্ড অফ এৰেষ্ট দি পেলাই ফৰৱাৰ্ডিং এৰেষ্ট কৰে তাৰপিছত তেওঁক দুখন নটিচ দিয়া হয় 47 আৰু 48 ধাৰাত CRPCৰ আগৰ CRPC এতিয়া BNSS তাৰ ধাৰাত দুখন নটিচ দিব লাগে তাতো তেওঁলোকক ৰিজন ফৰ এৰেষ্ট গ্ৰাউণ্ডছ ফৰ এৰেষ্ট সেইবোৰ ডিটেইলছত দিব লগা হয় তে এই গোটেইখিনি কাম তেওঁলোকে আগতীয়াকৈ কৰি থৈছিল নেকি যে তেওঁ আহিব আমি এইখিনিকে দি দিম চ' ইট ইজ এ প্ৰি প্লেন বা ষ্টেজ নেকি নে তেওঁলোকে সঁচাই কৰিছিল সেইটো বিষয়ে মোৰ এটা জানিবলগীয়া কথা কিছুমান আছে হাউ দে ডিড ইট কিন্তু এই কামখিনি ইমান সহজ নহয় আৰু এইটো লেংদি প্ৰচিডিঅ'ৰ এইটো তেওঁলোকে ইমান ৰাতিপুৱাই যিহেতু কৰিছে আৰু এইখিনি কাম মই ভাবোঁ তেওঁলোকে ভালকৈ কৰিছে নাই যদি কৰিছিলে তেওঁলোকে CID অফিচত বা ক'ৰবাত কৰি পেলাই তেওঁক ৰাখি পেলাই তেওঁক ভাৰ্চুৱেলিও প্ৰেজেণ্ট কৰিব পাৰিলে হয় মেজিষ্ট্ৰেটৰ ওচৰত ইটছ নট নেচেচাৰী যে তেওঁক হেৰিকে প্ৰডিউচ কৰিব লাগিব ইন এ চেঞ্চিটিভ কেছ চ' এই বস্তুখিনি কি ধৰণে কৰিলে সেইটোৰ ওপৰতে এতিয়া কথা আৰু তাৰপিছত তেওঁ মই শুনা মতে তেওঁক অলৰেডি ৰিমাণ্ড দিছে 14 ডেজ চ' 14 ডেজ ৰিমাণ্ড যদি দিছে যে সেই 14 ডেজ তেওঁ এতিয়া পুলিচৰ কাষ্টডিত যদি বেইল নাপায় উইদিন দিছ 14 ডেজ তেওঁ তেতিয়াহ'লে থাকিব লাগিব বা তেওঁ যদি বেইল এপ্লিকেশ্যন নকৰে দেন হি উইল বি ইন দি পুলিচ কাষ্টডি ফৰ 14 ডেজ এণ্ড আফটাৰ 14 ডেজ তেওঁ যদি বেইল নকৰেও বা বেইল নাপায় তেওঁক তেতিয়া জুডিচিয়েল কাষ্টডিলৈ পঠিওৱা হ'ব অৰ্থাৎ তেওঁক জেইললৈ পঠিয়াব লাগিব চ' সেইটো হ'ল ছেকেণ্ড প্ৰক্ৰিয়া আৰু ইন দি মিন টাইম যদি ধৰক 14 ডেজৰ সমসাময়িকভাৱে তেওঁক আনটো গোচৰটো যদি এৰেষ্ট কৰে আৰু সেইটো গোচৰটো এৰেষ্ট কৰি পেলাই যদি তেওঁক আকৌ কাষ্টডি লয় সেইটো এটা আন ধৰণৰ কথা হ'ব তেতিয়া আকৌ পুলিচে কাষ্টডি পাব গতিকে এইটো জনামতে তেওঁলোকে একেলগে 14 ডেজ কাষ্টডি অলৰেডি লৈ লৈছে বুলি আমি শুনিছোঁ যদিও ডকুমেণ্ট দেখা নাই চ' এতিয়া সেইখিনি পৰ্যায়তে আমি আছোঁ আৰু এতিয়া পুলিচে বাকীখিনি তেওঁক সোধ-পোছ কৰি পেলাই তেওঁক 14 ডেজ পিছত যদি 14 ডেজ কাষ্টডি পাইছে 14 ডেজ কেছত এই কেছটোত পুনৰ তেওঁক
আদালতত হাজিৰ কৰিব লাগিব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গক আমি যিটো চৰ্চা হৈ আছে জুবিন গাৰ্গক হত্যা কৰা হৈছে বা নতুবা তেখেতৰ এইসকলৰ নেগলেজেঞ্চিৰ কাৰণে মৃত্যু হোৱা বুলিও এটা চৰ্চা হৈ আছে। এতিয়া আৰক্ষীয়ে কোনটো ছেকশ্যনত কোনটো ধাৰাত বা কোনটো অভিযোগত যদি কেছটো ৰুজু কৰে সেই ভিত্তি শক্তিশালী হ'ব নে ইনভেষ্টিগেশ্যন চলি থকাৰ পিছত পৰৱৰ্তী সময়ত সেই ছেকশ্যনটো নিৰ্ণয় হ'ব যে প্ৰকৃততে কোনটো কেছত তেওঁক একিউজ কৰা হ'ব তেওঁলোকক যদি এতিয়া ধৰক মাৰ্ডাৰ কেছত যদি তেওঁলোকক এইখন কেছ ৰেজিষ্টাৰ হৈছে তেতিয়াহ'লে তেওঁলোকে মাৰ্ডাৰ কেছতে ইনভেষ্টিগেশ্যনটো হ'ব আৰু ছাবচিকুৱেণ্টলি তেওঁলোকৰ যদি মাৰ্ডাৰ কেছৰ কোনো সমল নাপায় তেতিয়াহ'লে তেওঁলোকে সেইটো ড্ৰপ কৰিব পাৰে চাৰ্জশ্বিটত আফটাৰ দি ইনভেষ্টিগেশ্যন ইজ কমপ্লিট। সেইটো আৰক্ষীৰ ওপৰত সম্পূৰ্ণ তেওঁলোকৰ বা যদি এতিয়া মাৰ্ডাৰ কেছ আজিৰ দিনত নাইও কৰা তেওঁলোকে আকৌ আদালতত গৈ পেলাই সেইটো এড কৰিবও পাৰে, সেইটো তেওঁলোকৰ প্ৰিৰগেটিভ। আৰু যদি তেওঁলোকে আজি ইনভেষ্টিগেশ্যন কৰি পেলাই কিবা সেইটোৰ এলিমেণ্ট যদি ইনিচিয়েলি নাছিলে মাৰ্ডাৰ কেছত ৰেজিষ্টাৰ হোৱা নাই পিছতো কৰিব পাৰে বা ভাইচ ভাৰ্চা দুই ধৰণে হ'ব পাৰে। গতিকে সেইটো কিন্তু আৰু মোৰ সুধা এটাই মানে চৰকাৰলৈ অনুৰোধ যি ধৰণে যোনেই নকৰক ইনভেষ্টিগেশ্যনটো মই বাৰে বাৰে কৈ আছোঁ তেওঁলোকে অতি যাতে এনেকুৱা ব্যক্তিৰ দ্বাৰা ইনভেষ্টিগেশ্যনটো কৰায় যাৰ এই গোটেইখিনি জ্ঞান আছে ইনভেষ্টিগেশ্যন কৰা। ইটছ নট ভেৰি ইজি কেছ টু ইনভেষ্টিগেট বিকজ আমি এটা কথা মানি ল'বই লাগিব যে এটা পাৰ্ট ইয়াতে ছিংগাপুৰত হৈছে, আমি সেইটো ডিনাই কৰিলে নহ'বই আৰু সেই পাৰ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট আৰু তাৰে কিছুমান এভিডেঞ্চ আমি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে পাই আছোঁ, আমি দেখি আছোঁ। সেই যিখিনি এভিডেঞ্চ আমি আজি ইলেক্ট্ৰনিক মাধ্যমত দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখিছোঁ সেইটো কোনোবাই আপলোড কৰিছে, সেই ডিভাইচটো কোনে আপলোড কৰিছে কাৰ হাতত সেইখিনি আছে সেইখিনি খুব ইম্পৰ্টেণ্ট আমি জনাটো আৰু তেওঁলোকে সেইখিনি কালেক্টটো কৰিব লাগিব CID-য়ে। এইটো সেইখিনি কালেক্ট নকৰাকৈ কি এই ইনভেষ্টিগেশ্যনটো কিন্তু আধৰুৱা হৈ থাকিব আৰু সেই গোটেই এই কালেক্ট কৰা প্ৰচিডিঅ'ৰ এটা আছে সেইটো MLA বুলি এটা প্ৰচিডিঅ'ৰ আছে মিউচুৱেল এছিষ্টেঞ্চ, সেইটো লিগেল এছিষ্টেঞ্চ বুলি কয় ছিংগাপুৰৰ লগত আমাৰ সেইটো আছে বাৰু। সেই প্ৰচেছটোৰে আমাৰ আগবাঢ়িব লাগিব চেণ্টাৰৰ থ্ৰু দি সেই এপ্লিকেশ্যন কৰিব লাগিব, এই এভিডেঞ্চবোৰ কালেক্ট কৰিব লাগিব। সেই এটা প্ৰচিডিঅ'ৰ আমাৰ বিস্তৃত প্ৰচিডিঅ'ৰ এটা আছে, সেই প্ৰচিডিঅ'ৰটো ফ'ল' কৰাটো খুবেই প্ৰয়োজনীয় আৰু আমি এই পাৰ্টটো আমি এৰি দিব নোৱাৰোঁ যে ছিংগাপুৰৰ পাৰ্টটো এৰি দি পেলাইও আমি ইয়াতে ইনভেষ্টিগেট কৰি পেলাই জোখি শাস্তি দিম, সেইটো কিন্তু সম্ভৱ নহ'ব। সেই পাৰ্টটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে মই এইটো বাৰে বাৰে কৈছোঁ সেই পাৰ্টটো যেতিয়া তেওঁলোকে কৰিব ইনভেষ্টিগেশ্যন তেওঁলোকে অতি সূক্ষ্মভাৱে আৰু যাতে কোনো প্ৰচিডিঅ'ৰেল লেপছ তেওঁলোকৰ নাথাকে মই সেইটোৱে মই চৰকাৰক আবেদন জনাম। তেওঁলোকে এই বিষয়ে যাতে অতি সতৰ্কতাৰে আৰু খুব ভালকৈ এইখিনি যোনে প্ৰচিডিঅ'ৰখিনি জানে তেওঁলোকৰ দ্বাৰা এইখিনি কৰক, লাগে দুদিন দেৰি হওক কিন্তু বস্তুটো ভালকৈ হ'ব লাগে। মানে এটাই হ'ব লাগে যাতে তেওঁ বেল পোৱাৰ কোনো সুযোগ নাপায়, কাৰণ নিশ্চয়কৈ তেওঁক যেতিয়া একিউজ কৰা হ'ল নিশ্চয় কোনোবা অধিবক্তাই তেওঁৰ ওকালতি কৰিব যাতে বেল পোৱা যাতে সুযোগ নাপায়, সেইটোৱে আপুনি ক'ব খুজিছে? নহয়, মই বেইল হ'লে আই এম নট কনচাৰ্ণ এবাউট বেইল, এবছলিউটলি আই এম নট কনচাৰ্ণ এবাউট বেইল। মই কৈছোঁ যে দোষীক শাস্তি পাব লাগিব আৰু গোটেই কেছটোৰ এটা লজিকেল কনক্লুজন হ'ব লাগিব। বেইলটো এটা সাধাৰণ কথা, বেইলটো লৈ নহয়, কিন্তু কালিলৈ যদি বেইলটো পাই পেলাই বেইল নাপালে ধৰি ল'লোঁ বেইল নাপালে 90 দিনে থাকিলে তাতকৈ বেছি নহয় 90 দিন তেওঁ জেলত থাকিলে, তাৰপিছততো আৰু চাৰ্জশ্বিট দিলে, তাৰপিছত তেওঁ এদিন ওলাই আহিলে, তাৰপিছত কেছ চলিলে, তাৰপিছত আমি দেখিলোঁ যে বিকজ অফ দি প্ৰচিডিউৰেল লেপছ কোৰ্টে তেওঁক ৰেহাই দিবলৈ বাধ্য হ'ল। সেইটো আমাৰ কাৰণে অতি লাজৰ আৰু দুখনীয় কথা হ'ব। সেইটোৰ কাৰণে কিন্তু আমাৰ অসমীয়া ৰাইজক জুবিন গাৰ্গে কেতিয়াও ক্ষমা নকৰিব।